ভণ্টিয়ে বাৰু মোৰ কথা কিয় নুশুনে, বাৰে বাৰে একেটা ভুলকে কৰি থাকে। মই ককাইক হিচাপে একোৱে কৰিব নোৱাৰিছোঁ, মানে নিজৰ ওপৰতে খং উঠিছে মোৰ। এইকেইদিনলৈকেতো সকলোবোৰ ঠিকে আছিল, কিন্তু এতিয়া সেই ধুৰন্ধৰটো আহি আমাৰ ঘৰতে সোমালে আৰু আমাৰ ঘৰতে থাকিব লৈছে। এতিয়া আৰু সি যে কি কৰিব ঘৰখনত ঠিক নাই আৰু। মই মানে কিদৰে বুজাওঁ নহয়, না ভণ্টিক বুজাব পাৰিছোঁ না মাক বুজাব পাৰিছোঁ। মায়েতো এটলিষ্ট বুজিব লাগিছিল, আগতে দেখোন মায়ে মোক সদায় ছাপোৰ্ট কৰিছিল। এতিয়া আকৌ কি হ'ল, কথাবোৰ যে বুজি নোপোৱা হ'ল। এতিয়া মুঠতে এটাই কথা, তেওঁলোকে যি কৰে কৰি থাকক, যেতিয়া কিবা এটা হ'ব নহয় তেতিয়া তেওঁলোকে মোৰ ওচৰত হাত নাপাতিলে হ'ল আৰু। ময়ো ঘূৰি চাবলৈ নাই, বহুত ক'লোঁ। আৰু চাইলিকো ইমান বেয়া বেয়াকৈ কৈছে নহয়, ভণ্টিও বুজি নাপাইছে চাইলিক আৰু মায়েও বুজি নাপাইছে। সেইটো কাৰণে মই এতিয়া আৰু সিহঁতক হেল্প নকৰোঁ। ইমান দিনৰ পৰা ধৈৰ্য ধৰি আছিলোঁ মই, আৰু এতিয়া ধৈৰ্য ধৰি থাকিব পৰা ক্ষমতাত নাই মই। সীমান্ত, তুমি ইয়াত অকলে অকলে কি কৰিছা? মই তোমাক ঘৰত গোটেই বিচাৰিলোঁ আৰু উপায় নাপাই শেষত ওলাই আহিলোঁ আৰু ঘৰৰ পৰা। নাই, এনেই বাহিৰত অলপ মুকলি হাৱা লৈছিলোঁ। ঘৰতে সোমাই সোমাই মানে নিজকে আবদ্ধ যেন লাগিছে আৰু মুকলি হাৱা ল'ব নোৱাৰা হৈছোঁ। সেইটো কাৰণে ভাবিলোঁ বাহিৰতে বহোহি বুলি। তুমি এতিয়া চাগে সেই প্ৰণয়ৰ কথাকে ভাবি আছা ন? তাৰ ওপৰতে তোমাৰ খং উঠি আছে? অঁ, মোৰ চবৰ ওপৰতে খং উঠি আছে। মাৰ ওপৰতো উঠিছে, ভণ্টিৰ ওপৰতো উঠিছে। তেওঁলোকে কিয় এনেকুৱা কৰিব লাগে? ইমানবাৰ কোৱা পাছতো কথাবোৰ বুজি নাপায়। মই জানো তেওঁলোকৰ বেয়া হোৱাটো বিচাৰোঁ, সদায়তো ভালটোৱে বিচাৰোঁ। তথাপিও ঘৰখনৰ ল'ৰা হৈও আজি তেওঁলোকে মোৰ কথা শুনা নাই। সেই অচিনাকিজনক ঘৰত চপাই লৈছে। তেওঁলোকে আৰু বুজি নাপায়, এতিয়া তুমিনো কি কৰিবা? এইদৰে যদি তুমি খং কৰি থাকা, তোমাৰ নিজৰ স্বাস্থ্যৰহে অৱনতি ঘটিব। যি হয় হ'ব মোৰ স্বাস্থ্যৰ, কোনেও মোৰ কথা চিন্তা কৰিব নালাগে। মই মৰিলেও মৰি যাম, যি হয় হ'ব আৰু। এই ঘৰখনত থাকিব নোৱাৰা হৈছোঁ মানে মই। তুমি আকৌ মোক কিয় খং কৰিছা? খংটো তেওঁলোকৰ ওপৰতহে। আকৌ তুমি যে মোক এনেই গালি পাৰিছা। মই দেখোন সদায় তোমাক ছাপোৰ্ট কৰি আহিছোঁ। তুমিও মোক এনেই ভুল নুবুজিবাচোন। মই তোমাক খং কৰা নাই। আচলতে মই খংবোৰ কাৰ আগত প্ৰকাশ কৰিম সেইটোহে ভাবি পোৱা নাই। তাকেহে, এইবিলাক কথা ভাবি ভাবি ময়ো আচৰিত হৈছোঁ আৰু। ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। মাহঁতৰ ঘৰলৈ যাওঁগৈ নেকি কেইদিনমানৰ বাবে। নাই নাই, এয়া তুমি কি কৈছা? তুমি মাহঁতৰ ঘৰলৈ গ'লেগৈ মই একেবাৰে অকলশৰীয়া হৈ পৰিম। তুমি যাব নালাগে নেকি এতিয়া? সেইটো হয় বাৰু, মই গ'লেগৈ তুমি একেবাৰে অকলশৰীয়া হৈ পৰিবা। কিন্তু তুমি চোৱাচোন, তোমাৰ বাৰু এইদৰে থাকি অশান্তি লাগিছে। দিনটোতো তুমি নাথাকাই, অফিচলৈ যোৱা। মোৰতো এনেই অশান্তি লাগে, সেইটো সদায় দেখি থাকোঁ। এতিয়া একো ক'ব নোৱাৰোঁ। কিবা এটা যদি ক'বলৈ যাওঁ তেতিয়া ভণ্টি আৰু মায়ে বেয়া পায় মোক। হয় দিয়া, মই বুজি পাইছোঁ তোমাৰ মনৰ কথা, কিন্তু কি কৰিবা, উপায়তো নাই। মোৰ মা আৰু ভণ্টি এইবিলাক কথা নুবুজে নহয়। তুমি আৰু মইহে তাৰ আচল চৰিত্ৰটোৰ কথা গম পাইছোঁ। সেইদিনা দেখা নাছিলা জানো কিদৰে এক্টিং কৰিলে? আমাৰ লগত এটা ৰূপ আৰু ভণ্টিহঁতৰ আগত এটা ৰূপ। সিহঁতক মানে সেই প্ৰণয়ৰ আচল ৰূপটো কেনেকৈ দেখুৱাওঁ জানো, সেইটোহে মই ভাবি পোৱা নাই। সি বহুত চতুৰ হয়, তাৰ মুখা সহজে খুলিব নোৱাৰি। সেই মা আৰু ভণ্টিক সি সম্পূৰ্ণৰূপে পাঠ পঢ়াইছে। এতিয়া আৰু মা ভণ্টিক মোৰ বিৰুদ্ধে নকৰিলে হ'ল আৰু সি। নাই, তুমি চিন্তা নকৰিবা। যোন তোমাৰ বিৰুদ্ধে হ'লেও মই তোমাৰ লগত আছোঁ নহয়। আৰু মাক সি ফুচলাব নোৱাৰে ইমান সহজে, ভণ্টিক ফুচলাব পাৰিলেও। মই জানো সি মাক সহজে ফুচলাব নোৱাৰে বুলি, কিন্তু ভণ্টিয়েতো মাক ক'ব পাৰিব ন। সি যদি ভণ্টিৰ কাণত মোৰ বিষয়ে যিটিবোৰ ভৰাই থাকে, তেতিয়া ভণ্টিয়েতো মাক সেইবিলাক কথা ক'ব ন। আৰু তাৰ পৰা মায়েও মোক বেয়া পোৱা হ'ব। সেইবিলাক বেছিকৈ তুমি ভাবি নাথাকিবা। একো নহয় দিয়া, মই আছোঁ। সিহঁতে একো কৰিব নোৱাৰে। আৰু এটা কথা, প্ৰণয় যদি তোমাৰ লগত কিবা বেয়া ব্যৱহাৰ কৰে তুমি মোক ক'বা। তাৰ স্বভাৱটোৰ কথা তুমি দেখোন জানাই, এনেকৈ মানুহৰ আগত একো নকয়। কিন্তু সি চান্স পালে একদম বৰ বেছিকৈ কথা কয়। মোৰ মানে মুখতে দুশ্বৰ লগাই দিব লাগে। তুমি একো নকৰিবা তাত। সি নহ'লে তোমাক অকলে পালে কি কৰিব ঠিক নাই। মোৰ ভয়ে লাগে তোমাক অকলে এৰি থৈ যাবলৈ সেইটোৰ লগত। আৰু এটা কথা, তুমি যদি তাত কিবা কৰা ভণ্টিয়ে তোমাকেই বেয়া পাব। সেইটো কাৰণে ভণ্টিৰ তুমি ভাল হৈ দেখুৱাব লাগিব। আৰু প্ৰণয়ক যি কৰিব লাগে মই কৰিম। সেইটো কাৰণে ইমান দিনে মনে মনে আছোঁ। নহ'লে যে তাক মই কি কৰিলোঁহেঁতেন নহয়। ভণ্টি আৰু মাৰ কাৰণে একো ক'ব নোৱাৰা হৈছোঁ, মানে সেইটোক চাই থাকিবলগীয়া হৈছে। সি চোৱাচোন, সেই তেতিয়ালৈকে আমাৰ ঘৰতো আহিব পৰা নাছিল। এতিয়া আমাৰ ঘৰত সোমাই ল'লেহি। লাহে লাহে তোমাৰ অফিচতো দখল কৰিব। তুমি ঠিক কৈছা। অতি সোনকালে আমি ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। ভণ্টিৰ আগত যেনেকৈ হ'লেও ইয়াৰ মুখা খুলিবই লাগিব, নহ'লে কিন্তু চব শেষ হৈ যাব আৰু। এতিয়া ব'লা ভিতৰলৈ। আৰু সেই মই খানা বনাই থৈ আহিছোঁ। ইমান ৰাতিখন এইদৰে বাহিৰত থাকিলে আকৌ মায়ে সেই খঙে কৰিব। তুমি ব'লাচোন, মই গৈছোঁ বাৰু। হা বহি থাকিব নালাগে। মই গ'লেগৈ জানো নহয়, তুমি একদম সোনকালে নোযোৱা, বহুত দেৰি কৰিবা। ব'লা লগতে যাওঁ। ব'লা অ'। তোমাৰ কাৰণে ভাল খবৰ এটা আছে। কি ভাল খবৰ হয়? মোৰ লাইফতনো কি ভাল খবৰ হ'ব পাৰে? তুমিনো কিয় তেনেকৈ কৈছা? মই কৈছোঁ নহয় গুড নিউজ বুলি। সঁচাকৈ ভাল খবৰ আছে। তুমি নিউজটো শুনিলে আনন্দত মানে মতলীয়া হৈ পৰিবা। হ'ব দিয়া, কোৱাচোন তেনেহ'লে শুনো। আচলতে মানে মই মাৰ লগত তোমাৰ কামৰ বিষয়ে কথা পাতিছিলোঁ। মায়ে বোলে তোমাক কালিলৈ সেই অফিচলৈ লৈ যাব। অফিচৰে সেই তুমি এমপ্লয়ী নিচিনাকৈ কাম কৰিব পাৰিবা অফিচত। হয় নেকি? সেইটোনো কি ডাঙৰ কথা? সেইটোতো আগতেও মই কৰিয়ে আছিলোঁ। তুমি মানে খবৰটো শুনিও ভাল নাই পোৱা নেকি? মই তোমাক ইমান ভাল খবৰ এটা দিলোঁ আৰু তুমি এইদৰে মন মাৰি কৈছা যে। মইতো ভাবিছিলোঁ তুমি বহুত হেপ্পী হ'বা বুলি এই খবৰটো পাই। ইয়াত হেপ্পী হ'বলগীয়া কিটোনো আছে? এমপ্লয়ী হিচাপেহে কাম কৰিব লাগিব, বছ হিচাপে নহয়তো।
মই তোমাৰ কথা বুজিছোঁ প্ৰণয়, কিন্তু তোমাক বাৰু দাদাই এইদৰে বছ হিচাপে কাম কৰিব নিদিব নহয়। সেইটো কাৰণে কৈছোঁ তুমি এমপ্লয় হিচাপে কাম কৰিব লাগিব। তুমিতো মোৰ কাৰণে একো কৰিবই নোৱাৰা, এনেই অকল মুখতহে কৈ থাকা। তুমি মোক ভালেই নোপোৱা আৰু তুমি দাদালৈ ইমান ভয় কৰি থাকা। সেইখন কিবা তোমাৰ মানে সেইটো তোমাৰ মাৰ অফিচ নহয় নেকি? মাক তুমি ক'লে সকলোবোৰ হৈ যাব, মাক ক'লে হৈ যায় মোক এটা ওপৰৰ পোষ্টত থ'বলৈ। কিন্তু ইমান সোনকালে মায়ে জানো মোৰ কথাবোৰ মানি ল'ব? থোৱা তুমি মোৰ কাৰণে একোৱেই কৰিব নোৱাৰা। তুমি এনেই মুখতহে খালী কৈ থাকা। ইমান সাধাৰণ কাম এটা দিছোঁ সেইটো তুমি কৰিব নোৱাৰা। মই ইয়ালৈ এনেই আহিলোঁ তোমাৰ পিছে পিছে। ঘৰতে থকা হ'লে ভাল আছিলে। মই আগতে যিটো বিজনেছ কৰি আছিলোঁ সেইটোৱে ঠিক আছিল মোৰ বাবে। তোমাৰ আশাত থকা মানে মই মৰি যোৱাই ভাল হ'ব। তোমাৰ বৌৰক দেখা নাই, সেয়ে চব নিজে বিজনেছো চম্ভালে চব কৰি থাকে, আৰু তুমি মানে মোৰ কাৰণে এটা সাধাৰণ কামো কৰিব নোৱাৰা। তেনেকৈ কিয় কৈছা প্ৰণয়? মইতো তোমাৰ কাৰণে নকৰা নহয় ন। তুমি যিদৰে কৈছা মই সেইদৰে কৰি আছোঁ, কিন্তু অফিচত আকৌ ইমান সহজে তোমাক এটা ভাল পোষ্টত মায়ে জানো দিব? মই ক'লোঁ বুলিয়ে নিদিব নহয়। কিয় নিদিব? তুমি এবাৰ মাক ভালকৈ কৈতো চোৱা, জোৰ কৰি চোৱা, তেতিয়া হয়তো মায়ে তোমাৰ কথা শুনিব নহয়। ইমানখিনি শুনিছে যেতিয়া নেকি, চোৱাচোন আগতে মোক তোমালোকৰ মায়ে একচেপ্টো কৰা নাছিলে, এতিয়াতো একচেপ্ট কৰিলে ন তোমাৰ কথা শুনি। সেইটো কাৰণে ভাল পোষ্ট এটাও দিব পাৰিব, তুমি ক'লেই হৈ যায়। তুমি কোৱা ধৰণে যেনিবা মই মাক কমেই, কিন্তু মায়ে বাৰু মানি ল'ব, কিন্তু দাদাই জানো তোমাক সেই পোষ্টত থাকিব দিব? দাদাইতো মানি নল'ব নহয়। হ'ব দিয়া, তুমি তোমাৰ দাদাৰ কথাই ভাবি থাকা। মই ইয়াৰ পৰা যাওঁগৈ আৰু মোৰ পিছে পিছে নাহিবা। মই তোমাক নিবলৈও নাহোঁ, মই অকলে যাম মোৰ ঘৰলৈ। প্ৰণয়, তুমি ইমান সৰু কথাটোতে তুমি এনেকুৱা কৰিছা, মোক এৰি থৈ যোৱাৰ কথা কৈছা। আৰু তোমাৰ কাৰণে চোৱা মই কি কৰা নাই। তুমি এইখন ঘৰত আহিম বুলি ক'লা, মই তোমাক ইয়ালৈ লৈ আহিলোঁ, আৰু মাকো তোমাক ভাল পোৱা কৰিলোঁ। এতিয়া আৰু তুমি এটা সাধাৰণ পোষ্টৰ কাৰণে মোৰ লগত এনেকুৱা কৰিছা। তুমি কি মোৰ কাৰণে এইখিনি কৰিলোঁ বুলি মোক শুনাবলৈ আহিছা নেকি? কি কৰিলা তুমি? তোমাৰ ঘৰখনত অকল মোক শুবলৈ দিছা, থাকিবলৈ দিছা, সেইটোৱে তুমি মোৰ কাৰণে বহুত কৰা হ'লনে? তোমাৰ নগৈ দেখোন তোমাৰ দাদাৰ কাৰণে কি কৰে। তুমিতো মোৰ কাৰণে তেনেকুৱা একো কৰিব পৰা নাই। কি কৰিছা তুমি মোৰ কাৰণে? কিন্তু কোনো কিন্তু নাই, মনে মনে থাকা তুমি। আৰু মোৰ কাৰণে যদি একো কৰিব নোৱাৰা, মোৰ বিৰুদ্ধে হৈ থিয় দিবলৈও নাহিবা, আৰু মোক যিবোৰ কথা শুনাবলৈ নাহিবা। মই ইয়াৰ পৰা আহিছোঁ, তুমি থাকা তোমাৰ মাৰ ঘৰত। প্ৰণয়, প্লিজ তেনেকুৱা নকৰিবা তুমি। মই তোমাৰ ভৰি হাতে ধৰিছোঁ, তুমি যি কৰা মানে যি ক'বা মই তাকেই কৰিম। তুমি প্লিজ মোক এৰি নাযাবা। তুমি এৰি গ'লে মই বহুত অকলশৰীয়া হৈ পৰিম, আৰু তোমাক মই কিমান ভাল পাওঁ তুমি দেখোন ভালকৈ জানা। মোক যদি সঁচাকৈ তুমি ভাল পোৱাৰ প্ৰমাণ দিব খুজিছা, তেনেহ'লে তোমালোকৰ সেই অফিচত মোক ভাল পোষ্ট এটা লাগিব, যাতে গোটেই একাউণ্টেণ্টৰ কামখিনি মই চোৱা চিতা কৰিব লগা হয়। তুমি মাৰ লগত এই বিষয়ে কথা পাতা, তেতিয়াহে মই এইখন ঘৰত তোমাৰ লগত থাকিম। হ'ব প্ৰণয়, তুমি একো চিন্তা নকৰিবা। মই মাৰ লগত এই বিষয়ে পাতিম, আৰু তুমি যেনেকৈ হ'লেও ভাল পোষ্ট এটাত আমাৰ অফিচত থাকিবা। তুমি মোক বিশ্বাস কৰা, মই মাৰ লগত এতিয়াই কথাবোৰ পাতিমগৈ। হ'ব দিয়া, যেতিয়া পাতিবা তেতিয়া মোক মাতিবা। এতিয়া মই শুবলৈ যাওঁ, ভাগৰ লাগিছে মোৰ।